দাক কোনে মাৰিছিলে গম পাইনে? এইটো হিমন্ত বিশ্ব শৰ্মাৰ চাল। হয় নেকি? আৰু তাক মই সমষ্টি জালুক কৰি জ্বলাই দিম। এইটো বজাৰ সঁচা নেকি? তাই ভোট বিজেপি নাপায়, নাপায়। কংগ্ৰেছে পাব। কোনে পাব? কংগ্ৰেছ। কংগ্ৰেছ। গৌৰৱ গগৈ। অ', তৰুণ গগৈ ল'ৰাৰ নাম কি? গৌৰৱ গগৈ পাব। মই বিজেপি বহুত ভাল পাইছিলো। তাক মাৰাৰ পিছত হিমন্ত কেনেকুৱা মাৰিব? হিমন্ত মাৰা নাই আরে নহয়। চাল আছে, চাল আছে। মানুহ আছে, অ', এমনি চাল বহুত আছে। হিমন্ত আৰু কৰ্মীক হিমন্তটো চৰকাৰ হয় কেনেকুৱা মাৰিব? চৰকাৰৰ টাকা আছে, মানুহ পঠাই দিলে কি বাহিৰতো প্লেনত যাব পাৰে না, সি মানুহ পঠাই দিছে, তাক পানীত ডুবাই মাৰি দিয়ে। তো আপুনি কেনেকুৱা গম পালে হিমন্ত মাৰিছে বুলি? আৰে মই চব তেল আছে, নেটত চাইছো। হয় নেকি? মোবাইল আছে নেকি? মোবাইল মোৰ ঘৰত টেবলেট আছে। টেবলেট? মই এনেকুৱা চলো বুলি অ', মোৰ পকেট এটা নাই, মই মোবাইল হাতত নকৰো, মোৰ এটা হাত আছেতো। তো জুবিন দাৰ কাৰণে এতিয়া কি ক'ব? সেইটো গুচি গ'ল। গৰমি জুবিনৰ পৰা মই জুবিনৰ ঘৰৰ পৰা মই টকা লোৱা ল'ৰা। জুবিন দাক পইচা দিছিলে নেকি? মই 5 বাৰ মোৰ চকল তাৰ চকল একে, আচ্ছা আচ্ছা। আৰু মই তাৰ পৰা টকা লৈ আহো মাহত। আৰু গৰমি তাৰ ঘৈণীয়েক, তাৰ ল'ৰা ছোৱালী নাই, তাৰ মাহীৰ ল'ৰা আছে, সি চিতাজুৰ সোণাপুৰ। তাক যোনটো জ্বলাইছিল গুৱাহাটী সোণাপুৰ যোৰাবাট পাৰ হৈ সোণাপুৰত জ্বলাইছিল। পুৰা পাব্লিক ভৰ্তি, 1 লাখৰ ওপৰত পুৰা। এতিয়াতো আমাৰ মাজত জুবিন দা নাই, এতিয়া কেনেকুৱা লাগে? এতিয়া মই আছো না চাগে পাখি পাখিয়ে মান, এই কাৰণে মই হয় নে? আহো দে মা, যদি আহো। ঠিক আছে।